নমস্কাৰ 24 লাইভ সাইডকৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এবাৰ বিপদত পৰিছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়া থানাই তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে নামনি অসমক লৈ তেওঁ যেটো অপমানসূচক মন্তব্য কৰিছিল আৰু সেই মন্তব্যক লৈ এতিয়া থানাই এজাহাৰ দাখিল কৰা হৈছে মৃণাল শইকীয়াৰ বিৰুদ্ধে সবিশেষ জনাবলৈ চেষ্টা কৰিম এই খবৰত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে এবাৰ থানাই এজাহাৰ দাখিল কৰা হৈছে মৃণাল শইকীয়াৰ বিৰুদ্ধে বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ মৃণাল শইকীয়াৰ বিৰুদ্ধে নামনি অসমৰ লোকক তুচ্ছ তাচ্ছিল্যসূচক মন্তব্য কৰিছিল বিধায়ক গৰাকীয়ে নামনি অসমৰ লোকক ভিক্ষাৰী বুলি অপমানসূচক মন্তব্য কৰাৰ বিৰুদ্ধে এতিয়া এজাহাৰ দাখিল কৰা হৈছে বিধায়ক মৃণাল শইকীয়াৰ এনে মন্তব্যই উজনি নামনিৰ সংঘাত সৃষ্টি আশংকা এতিয়া এজাহাৰকাৰী আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ কিয়নো এবাৰ বিপদত পৰিছে খুমটাইৰ বিধায়ক গৰাকী আৰু মৃণাল শইকীয়াৰ বিৰুদ্ধে এনেদৰে এতিয়া থানাই চলিছে এজাহাৰ একাংশই দিছে এতিয়া থানাত এজাহাৰ কি কৈছিল বিধায়ক মৃণাল শইকীয়াই কৈছিলে যে আমি উজনি অসমৰ মানুহ স্বাভিমানী আমি নামনি অসমৰ মানুহ নহয় আমাৰ ইয়াত তেল আছে চাহপাত আছে কয়লা আছে আৰু আমি এইটো নামনি অসমক চলাই আছো আমি ইমান প্ৰাইডত থকা জাতি এটা মাহেকত 1250টা দিছো 1250 টকা দিছো বুলি তেওঁ উল্লেখ কৰিছে আৰু আমাক ভোটে দিয়া যেটো আমাৰ প্ৰাইডক আঘাত কৰা হল বুলি তেওঁ উল্লেখ কৰিছে বিধায়ক গৰাকীয়ে নামনি অসমৰ বিৰুদ্ধে দিয়া এই বিতৰ্কিত তথা কটু মন্তব্যৰ বিৰুদ্ধে এতিয়া খুৰধাৰ সমালোচনা কৰি ক্ষোভ প্ৰকাশ কৰিছে একাংশ দল সংগঠনে লগতে অতি শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী জনাইছে চৰকাৰ তথা আৰক্ষী প্ৰশাসনক এতিয়া একাংশ দল সংগঠনে আৰু আজি অভয়াপুৰীত বঙাইগাঁৱৰ অভয়াপুৰীত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে এতিয়া থানাই ৰাজ্যৰ কেইবাখনো থানাই এতিয়া এজাহাৰ দাখিল হৈছে মৃণাল শইকীয়াৰ বিৰুদ্ধে তেওঁৰ অপমানসূচক মন্তব্যক লৈ এতিয়া যেটো পুনৰ আৰু পুনৰ নামনি আৰু উজনিত এতিয়া সংঘাতৰ সৃষ্টি কৰিব খোজা বুলি এনেদৰে এতিয়া একাংশ এজাহাৰকাৰীয়ে মন্তব্য প্ৰকাশ কৰিছে তেওঁলোকে এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে কিয়নো বিপদ বাঢ়িছে বিধায়ক মৃণাল শইকীয়াৰ এবাৰ তেওঁ ফেসবুক পোষ্টত যেটো তেওঁ নিৰ্বাচন শেষ হোৱাৰ পিছত তেওঁ কেইবাটাও ফেসবুকত পোষ্ট কৰিছিল আৰু সেই ঘটনাৰ পাছত এবাৰ এনে মন্তব্যৰ পিছত এতিয়া এজাহাৰ দাখিল কৰা হৈছে উজনি নামনিৰ ভাগ কৰা বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কেইবাটাও দল সংগঠনে আমি জনাই আছো এই মুহূৰ্তত এটা বিশেষ খবৰ কিয়নো ৰাজ্যৰ প্ৰায় কেইবাটাও জিলাত এনেদৰে এতিয়া তেওঁৰ বিৰুদ্ধে চলোৱা হৈছে অভিযোগ আৰু বিধায়ক গৰাকীয়ে নামনি অসমৰ বিৰুদ্ধে দিয়া এই বিতৰ্কিত তথা কটু মন্তব্যৰ বিৰুদ্ধে খুৰধাৰ সমালোচনা কৰিছে এতিয়া একাংশই লগতে ক্ষোভ প্ৰকাশ কৰিছে দল সংগঠনে লগতে অতি শীঘ্ৰেই তেওঁ গ্ৰেপ্তাৰৰ দাবী জনাইছে চৰকাৰক তেওঁক যেন গ্ৰেপ্তাৰ কৰিব লাগে উল্লেখ্য যে বৃহস্পতিবাৰে এক সংবাদমেলত মৃণাল শইকীয়াক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে কৈছিলে যে মৃণাল শইকীয়াই বিজেপিত নাই বুলি ধৰি লওক দলে মিটিঙতে তেওঁ যেটো তেওঁ মাতে নামাতে বেলেগ কথা কিন্তু মোৰ যদি কোনো মিটিঙত মতাৰ অধিকাৰ থাকে মই তেওঁক মিটিঙত নামাতো জোৰহাটৰ প্ৰাৰ্থীক তেওঁ গোপনেকৈ সহায় কৰিব পাৰে বুলি তেওঁ উল্লেখ কৰিছিল আৰু ইয়াৰ পাছতে এতিয়া তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে খুমটাইৰ বিধায়ক গৰাকী খুমটাইৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া আপুনি যেনেধৰণে আমাৰ নামনি অসমক মন্তব্য প্ৰদান কৰিছে ভিখাৰী বুলি কৈছে আৰু উজনি অসমে নামনি অসমক চলাই থকা বুলি কৈছে যাৰ কাৰণে আমাৰ নামনি অসমৰ এইটো কোনো ধৰণে গ্ৰহণযোগ্য হিচাপে গ্ৰহণ নকৰে যাৰ কাৰণে আজি বঙাইগাঁও জিলাৰ শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চৰ পৰা মই সাধাৰণ সম্পাদক হিচাপে আজি আপোনাৰ ওচৰত এখন এজাহাৰ দাখিল কৰিব আহিছোঁ অভয়াপুৰীত আৰু আপোনাৰ যি মন্তব্য সেই মন্তব্যই মোৰ ভাৱধাৰাৰে কয় উজনি আৰু নামনিৰ মাজত এটা সংঘাতৰ সৃষ্টি কৰিব বুলি মোৰ এটা ভাৱ হয় আৰু আপোনাৰ যিটো মন্তব্য সেই মন্তব্য আমি মানি নলওঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো অনুৰোধ জনাম অনতিবিলম্বে মৃণাল শইকীয়াৰ বিপৰীতে এটা তদন্ত গ্ৰহণ কৰক আৰু আমাৰ ভাৰতৰ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ সভাপতি ভৱেশ কলিতাদেৱক অনুৰোধ জনাই অনতিবিলম্বে মৃণাল শইকীয়াদেৱৰ ওপৰত তদন্ত গ্ৰহণ কৰক
আৰু মোৰ বোধেৰে মীনা শইকীয়াই আচলতে আমাৰ নামনি অসমৰ ইতিহাস একোৱেই নাজানে কাৰণ আমাৰ কোচ ৰাজবংশীয় ৰজা নৰনাৰায়ণৰ আৰু চিলাৰায়ৰ যি ইতিহাস যি বীৰত্ব আমি সেইলৈ গৌৰৱ কৰোঁ তেখেতে কি জানে তেখেতে একো নাজানে অকল চাহৰ কথা কৈছে তেওঁ চাহ বাগিচাৰ কথা কৈছে তৈল ক্ষেত্ৰৰ কথা কৈছে তেওঁ কয়লাৰ কথা এইটো লৈ আমিও গৌৰৱ কৰোঁ অসমত যিমান প্ৰাকৃতিক সম্পদ আছে সেইবিলাক লৈ আমাৰো গৌৰৱ অকল তেওঁৰে গৌৰৱ নহয় আমি ৰাণী অভয়াৰণ্যক লৈ গৌৰৱ কৰোঁ আমাৰ বঙাইগাঁৱত ৰাণী অভয়াৰণ্য আমাৰ ৰাণী অভয়াৰণ্য আছিল বুলি আমি গৌৰৱ কৰোঁ তেখেতে আমাৰ নামনি অসমৰ মানুহক বেয়াকৈ তুলনা কৰিছে ভিক্ষাৰীৰ লগত তুলনা কৰিছে এইটো গ্ৰহণযোগ্য হিচাপে নলওঁ আমি প্ৰশাসনক হওক আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ অনতিপলমে ইয়াত সঠিক ব্যৱস্থা লোৱাটো আমাৰ বঙাইগাঁও জিলাৰ শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চৰ পৰা অনুৰোধ জনাইছোঁ